প্ৰাণঞ্চল উদ্যমী ব্যক্তি বহুতৰে বাবে সাহস আৰু প্ৰেৰণা তেওঁলোক দুই উদ্যমী অসমীয়াই দেখুৱাইছে নিদৰ্শন নৱ উদ্যমী আগবাঢ়িছে সফলতাৰ সীমনা চুমিবলৈ সৌৰভ দাস আৰু কানু দে আজি হৈ পৰিছে সকলোৰে বাবে অনুকৰণীয় তেওঁলোকে বহু বাধা নেওচি কিছু ব্যতিক্ৰমী চিন্তা চৰ্চা আৰু কৌশল প্ৰয়োগেৰে ব্যৱসায় ক্ষেত্ৰখনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে ৰাজ্যত ব্যৱসায়িক ক্ষেত্ৰত নতুন আশা আৰু সুযোগ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এছাম উদ্যমীৰ ভিতৰত তেওঁলোক হৈছে অন্যতম ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বনৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী শিমলুগুৰিৰ ব্যৱসায়ী সৌৰভ দাসে মানুহে নিজৰ আগ্ৰহক উপাৰ্জনৰ পথ কৰি ল'ব পাৰিলে জীৱনটো অৰ্থপূৰ্ণ হৈ যায় তাৰেই প্ৰমাণ কৰি দেখুৱালে সৌৰভে ইয়াৰ পৰা লোনটো লৈ আমি যথেষ্ট উন্নতি কৰিবলৈ পাৰিছোঁ কিমান টকা লোন লৈছিলে আমি 1 লাখ টকা লোন লৈছিলোঁ আপোনালোকে লোন লোৱাৰ আগত দোকান খুলিছিলে নেকি লোন লোৱাৰ আগত দোকান খোলা হৈছিলে কিন্তু লোনটো লোৱাৰ পাছত আমি যথেষ্ট উপকৃত হৈছোঁ মানে লোনটো লোৱাৰ পাছতে যিমান মালপত্ৰ এইখিনি অনা হৈছে দোকানৰ বস্তু বাহিনী এইখিনি অনা হৈছে বৰ্তমান এতিয়া দোকানত আপোনালোকৰ লোনটো লোৱাৰ পাছত মানে যথেষ্ট পৰিমাণৰ সামগ্ৰী আমি আনিব পাৰিছোঁ আৰু যিসকল মানে কাষ্টমাৰে বিচাৰিছিলে সেইখিনি দিব পাৰিছোঁ এতিয়া আৰু লোন ল'বলৈ সুবিধা হৈছে আমাৰ ছাৰহঁতি বন্ধনৰ যিখিনি ছাৰ আছে তেওঁলোকে লোনখিনি ল'বলৈ আমাক মানে সুবিধা কৰি দিছে যে তেওঁলোকে মানে অলপ প্ৰচেছটো ইজি হয় লোন ল'বলৈ বাকী বেংকবোৰতকৈ মানে বন্ধনত অলপ কম পিৰিয়ডতে পোৱা যায় মানে ডকুমেণ্টছখিনি দিয়ে কম সময়তে পোৱা যায় হয় চলি আছে ঠিক ঠাক চলি আছে আগতকৈ ভালেই চলি আছে ইচ্ছাশক্তি প্ৰবল হলে সেই ইচ্ছাই এদিন বাস্তৱ ৰূপ লয় কানুদের ক্ষেত্ৰতো সেয়াই হ'ল ৰাজ্যত দৈনিক নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই অহা সময়ত নাজিৰাৰ শিমলুগুৰিৰ ব্যৱসায়ী কানুদে কেনেদৰে স্বাৱলম্বী হৈছে শুনক তেওঁৰ মুখেৰেই মোৰ দোকানখন প্ৰথমে নিশ্চয় সৰুকৈ আছিলে তাৰপৰা কোনো ৰকম চলি আছিলে তাৰপৰা আপোনাৰ কি আমি কেনে খবৰ কাটি কৰি খবৰ পালোঁ যে লোন এটা দি আছে বন্ধনে আপোনাৰ দোকান খোলা কিমান বছৰ হ'ল মোৰ দোকানখন খোলা 4 বছৰ হ'ল তেতিয়া আপোনাৰ দোকানত কিমান আছিলে এনে জাষ্ট চামথিং মানে চলি আছিলে দোকানখন আৰু কোনো ৰকম চলাই আছে যেন তেন চলি আছিলে তাৰপৰা এনে খা খবৰ কৰি পেলাই খবৰ পালোঁ যে বন্ধনে লোন দিছে বন্ধন বেংকে বিজনেছ কৰিবৰ কাৰণে তাকে আমি আগবাঢ়ি গ'লোঁ গৈ পেলাই খা খবৰ কৰিলোঁ তো কৰাৰ পিছত ক'লে যে ঠিক আছে আপোনাৰ দোকানখন চাই মেলি তেতিয়া তেওঁ 3 লাখ টকামান মোক লোন দিলে মই 5 লাখ এপ্লাই কৰিছিলোঁ তো 3 লাখ দিলে তো 3 লাখ দিয়াৰ পাছত আৰু দোকানখন মাল চাল আনি মেলি দোকানখন অলপ ডাঙৰ কৰিলোঁ মাল চালো আনিলোঁ এতিয়াতো ওপৰৱালা আশীৰ্বাদ ক'ব লাগিব ভগৱানৰ আশীৰ্বাদ ক'ব লাগিব ভালে চলি আছে এতিয়া ব্যৱসায়খন উন্নত হৈছে ভাল হৈছে বহুত ভাল হৈছে যথেষ্ট ভাল আপুনি কাপোৰ কানিও যথেষ্ট বেছিকৈ ভৰাব পাৰিছে হয় লোনটো পোৱাৰ পৰাই মানে যথেষ্ট বঢ়াব পাৰিছোঁ আৰু পইচা পাইছোঁ যেতিয়া লোন পোৱাৰ পৰাই মইতো উন্নতি কৰিব লাগিব না তেনেকৈ উন্নতি হৈছে মোৰ বিজনেছখনো আগবঢ়াই নিছোঁ ব্যৱসায়টো তেনেকৈ চলি আছে ভালেই আৰু বেংকৰ বিষয়ে কিবা ক'ব নেকি না বেংকটো মোক যথেষ্ট সহায় কৰিছে বেংকে মোক বেংকৰ ষ্টাফো ভাল মোৰ কাৰণে তেওঁলোকৰ মোৰ ওচৰলৈ আহি থাকে কিমান দিনত দিছে আপোনাক লোনটো মোক লোনটো এপ্লাই কৰিছিলোঁ মোক 15 দিনমান পাছতে মোক এপ্লাই দিলে এপ্লাই কৰাৰ পাছত 15 দিনৰ পাছত দিলে যেতিয়া মই চব জমা কৰিলোঁ ক্ল'জ কৰাৰ পিছত ক'লে আপুনি বহুত 10 মিনিটত আপোনাক কৈ দিম মোক 10 মিনিটত তেওঁলোকে ট্ৰান্সফাৰ হৈ গ'ল মোৰ পইচাটো 10 মিনিটত মই পইচা পাই গ'লোঁ বৰ্তমান আপোনাৰ ব্যৱসায় আগতকৈ ভাল বহুত ভাল বুলি কৈছোঁ বহুত ভাল লোন বন্ধনৰ পৰা লোনটো লোৱাৰ পাছৰ পৰা যে ইমানেই ভাল বিজনেছ চলিছে মোৰ মানে যথেষ্ট ভাল বুলি কৈছোঁ
আজি অসমত হেজাৰ হেজাৰ পুৰুষ মহিলাই চৰকাৰী চাকৰিৰ বাবে আশা পালি নাথাকি বন্ধন বেংকৰ সহায়ত আগবঢ়াই নিছে তেওঁলোকৰ সফল কৰ্ম সংস্থাপনৰ সংগ্ৰাম। আপুনি যদি কৰ্ম সংস্কৃতিত বিশ্বাসী তেন্তে পলম নকৰিব বন্ধন বেংক আপোনাক সহায় কৰিবলৈ সকলো সময়তে সাজু হৈ আছে। নাজিৰাৰ পৰা জুলফিকাৰ আহমেদ ৰিপৰ্ট, NUS 24/7।